হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আছাম প্ৰাইভেট জবছ 2026 24 জানুৱাৰী প্ৰাইভেট জবছ ভেকেঞ্চি প্ৰাইভেট জবছ ইন আছাম। তো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। তো যিসকলে এতিয়াও প্ৰাইভেট জব বিচাৰি আছে, তো তেওঁলোকে যদি আগ্ৰহী হয়, আজি এই ভিডিঅ'টোত যিসমূহ পোষ্ট মুকলি কৰা হৈছে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অপট'মেট্ৰিষ্ট কণ্টেক্সুৱেল শ্ৰী শংকৰদেৱ নেত্ৰালয়। তো এই পোষ্টটো মুকলি কৰা হৈছে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ ফালৰ পৰা। অপট'মেট্ৰিষ্ট কণ্টেক্সুৱেল বিভাগত এই পোষ্টটো মুকলি কৰিছে কণ্টেক্সুৱেলত। তো পোষ্টটো কণ্টেক্সুৱেলত মুকলি কৰা হৈছে। যদি আপোনালোকে কণ্টেক্সুৱেলত জব কৰিব বিচাৰে, তো এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ পোষ্ট মুকলি কৰা হৈছে দুটা। জব লোকেশ্যনটো হৈছে গুৱাহাটী আৰু ইয়াৰ কাৰণে ইলিজিবিলিটি বিচৰা হৈছে শিক্ষাগত অৰ্হতা। এই পোষ্টটোৰ কাৰণে বি অপট'মেট্ৰি বিচৰা হৈছে আৰু এজ লিমিট নট এবভ 30 years, এক্সপিৰিয়েঞ্চ মিনিমাম 1 বছৰ, সেম ৰুলৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যোনসকলৰ অলৰেডি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফেবলি দিয়া হ'ব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু দুটাকৈ কণ্টেক্ট নম্বৰ মুকলি কৰা হৈছে 0361223344, আনটো হৈছে 228921। তো লেণ্ডলাইন নম্বৰ দুটা মুকলি কৰিছে। আপোনালোকে যদি এই পোষ্টটোৰ বিষয়ে ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে, এই নম্বৰ দুইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। অনলি শ্বৰ্টলিষ্ট কেণ্ডিডেট উইল বি কল ফৰ ইণ্টাৰভিউ। তো শ্বৰ্টলিষ্টত যোনসকলৰ নাম আহিব তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। লাষ্ট ডেট দিয়া হৈছে 27 জানুৱাৰীলৈকে। যদি আপোনালোকে আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব। আৰু আপোনালোকৰ নামটো যদি শ্বৰ্টলিষ্টত আহে, ইণ্টাৰভিউৰ কাৰণে যদি মাতে, ইণ্টাৰভিউটো এটেণ্ড কৰিবলৈ যাব, নোযোৱাকৈ নাথাকিব। যদি পোষ্টটো আপোনালোকে ইণ্টাৰভিউটো ভালদৰে দি পাছ কৰিব পাৰে, যোনটো পোষ্টৰ কাৰণে আবেদন কৰিছিলে সেই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ভেৰিয়াছ পজিশ্যন একশ্যন ফৰ ইনক্লুজিং এণ্ড এম্পাৱাৰমেণ্ট ট্ৰাষ্ট AIET। তো এই পোষ্টটো মুকলি কৰা হৈছে এটা ট্ৰাষ্টৰ ফালৰ পৰা। জব লোকেশ্যনটো হৈছে কুকুৰাঝাৰত এই পোষ্টটো মুকলি কৰিছে। ডিউৰেশ্যন 12 month, এক্সটেণ্ডেবল বেছড অন পাৰফৰ্মেঞ্চ। তো এই পোষ্টটো আপোনালোকৰ 12 মাহৰ কাৰণে মুকলি কৰা হৈছে আৰু আপোনালোকৰ পাৰফৰ্মেঞ্চ চাই পেলাই আপোনালোকৰ সময়টো বঢ়াই দিয়া হ'ব। পিছত যদি কাম ভালদৰে কৰে আপোনালোকৰ পোষ্টটো পাৰ্মানেণ্টো হৈ যাব পাৰে। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ বিভাগত এটা পোষ্ট আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা MA BSW MSW বিচৰা হৈছে আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে ফিজিঅ'থেৰাপিষ্টৰ বিভাগত। ইয়াৰ কাৰণে এটা পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BPT MPT বিচৰা হৈছে আৰু ফ্ৰেছলি পাছ আউট কেণ্ডিডেট এলিজিবল। তো যোনসকলে BPT MPT ফ্ৰেছলি পাছ কৰিছে, মানে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই, তো তেওঁলোকেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছৰ পোষ্টটো মুকলি কৰা হৈছে স্পীচ থেৰাপিষ্ট। এই বিভাগত এটা পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BA SLP আৰু MA SLP বিচৰা হৈছে আৰু যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট, তো সেইসকলেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব।
যদি পোষ্ট কেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 26 জানুৱাৰী লৈকে পোষ্ট কেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এক্সিকিউটিভ নন ট্ৰেড সেলছ মেক্সিমেন্ট পোষ্টটো মুকলি কৰিছে মেক্সিমেন্টৰ ফালৰ পৰা ইয়াতে নন ট্ৰেড সেলছৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে জব লোকেশন বেস ইন গুৱাহাটী উইলিং টু ৱৰ্ক এনিহুৱেৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া তো পোষ্টটো আপোনালোকে গুৱাহাটী নৰ্থ ইষ্টত কৰিব লাগিব স্যালাৰি 3.6 লাখৰ পৰা 4.6 লাখ পাৰ এনুৱেল ইনকাম আপোনালোকৰ হৈ যাব ইয়াৰ কাৰণে এলিজিবিলিটি বিচৰা হৈছে কোৱালিফিকেশন MBA ইন সেলছ এণ্ড মাৰ্কেটিংত বিচৰা হৈছে তো যিসকলে সেলছ আৰু মাৰ্কেটিংত MBA কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স মিনিমাম 2 বছৰতকৈ অধিক ইনষ্টিটিউচনেল নন ট্ৰেড সেলছৰ ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু যোনসকলৰ বিল্ডিং মেটেৰিয়েল সিমেন্ট TMT পেইণ্টছ এটসেট্ৰা তো এইখিনিৰ ওপৰত যোনসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেৰেবলি দিয়া হ'ব কি ৰেসপন্সিবিলিটিজ খিনি ইয়াতে দিয়া হৈছে গোটেইখিনি আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব যদি এলিজিবল হয় ইছু প্ৰাৰ্থীসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 25 জানুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কনসালটেন্ট অবস্টেট্ৰিচিয়ান and gynecologist Lower Assam Hospital and Research Center তো এই পোষ্টটো মুকলি কৰা হৈছে Lower Assam Hospital and Research Center ফালৰ পৰা পোষ্ট মুকলি কৰিছে সব লোকেশন হৈছে বঙাইগাঁৱত এই পোষ্ট কিটা মুকলি কৰা হৈছে যদি আপোনালোকে আগ্ৰহী হয় বঙাইগাঁৱত থকা হস্পিটেল এণ্ড ৰিসাৰ্চ চেণ্টাৰত জব কৰিবৰ কাৰণে তো এই পোষ্ট কিটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব স্যালাৰি নিগেটিবল পোষ্ট কিটা কৰাৰ বাবদ আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি পাই যাব যদি পোষ্ট কিটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্ট কিটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 94357 01894 আনটো হৈছে 9957353883 এই নম্বৰ দুইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেটটো দিয়া হৈছে 25 জানুৱাৰী লৈকে পোষ্ট কেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সাইট সুপাৰভাইজাৰ লাক্সাৰি আৰ্কিটেকচাৰেল এণ্ড ইণ্টেৰিয়ৰ ডিজাইন ফাৰ্ম পোষ্টটো মুকলি কৰা হৈছে আৰ্কিটেকচাৰেল আৰু ইণ্টেৰিয়ৰ ডিজাইন ফাৰ্মৰ ফালৰ পৰা সাইট সুপাৰভাইজাৰ বিভাগত এই পোষ্টটো মুকলি কৰিছে জব লোকেশনটো হৈছে গুৱাহাটী কি ৰিকুৱাৰমেন্ট কেটা ইয়াতে মেনশন কৰা হৈছে কেনেকুৱা ধৰণৰ কি লাগিব এই পোষ্টটো কৰাৰ বাবদ তো আপোনালোকে যদি আগ্ৰহী হয় পোষ্টটোৰ কাৰণে আবেদন কৰিবলৈ গোটেই কি ৰিকুৱাৰমেন্টটো ইয়াতে পঢ়ি ল'ব গোটেই কিটা তো আপোনালোকে যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব Preference দিয়া হ'ব candidate with prior experience in interior architectural project execution and ability to manage site independently. তো যোনসকলৰ prior experience আছে interior designer ওপৰত projectৰ ওপৰত তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক preference দিয়া হ'ব পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV খন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 25 জানুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এক্সিকিউটিভ সিনিয়ৰ এক্সিকিউটিভ মিডল মাইল শৰ্ট চেণ্টাৰ অপাৰেচন মহিন্দ্ৰা লজিষ্টিক লিমিটেড তো পোষ্টটো মুকলি কৰা হৈছে মহিন্দ্ৰা লজিষ্টিক লিমিটেডৰ আন্ডাৰত এক্সিকিউটিভ আৰু সিনিয়ৰ এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰিছে মিডল মাইল শৰ্ট চেণ্টাৰ অপাৰেচনৰ আন্ডাৰত
জব লোকেশ্যন হৈছে গুৱাহাটী অসম আৰু মুম্বাই মহাৰাষ্ট্ৰত এই পোষ্ট কেইটা মুকলি কৰা হৈছে তো যোনসকলে যোনটো লোকেশ্যনত জবটো কৰিব বিচাৰে সেই লোকেশ্যন অনুযায়ী পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব কি ৰেসপন্সিবিলিটিজ কি ইয়াতে মেনশন কৰা হৈছে ইয়াৰ লগতে এই পোষ্টটো কৰিবলৈ আপোনালোকৰ কেনেকুৱা ধৰণৰ এলিজিবিলিটি লাগিব সেইখিনিও মেনশন কৰিছে মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব প্ৰিফেড দিয়া হ'ব যোনসকলৰ এক্সপেৰিয়েন্স আছে অপাৰেশন আৰু লজিষ্টিকৰ ওপৰত তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব লগতে ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি তো যোনসমূহ আপোনালোকে ল্যাঙ্গুৱেজ জানিব লাগিব ইংলিশ হিন্দী আৰু আসামিজ এই তিনিওটা ল্যাঙ্গুৱেজ ভালদৰে জানিব লাগিব আপোনালোকে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তো এই গোটেইকেইটা ল্যাঙ্গুৱেজ ভালদৰে জানিব লাগিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে গুগল ফৰ্মৰ দ্বাৰা আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব ইয়াতে ক্লিক হেয়াৰ টু এপ্লাই তো এটা যোনটো আপোনালোকে অপচন দেখিছে ক্লিক হেয়াৰ টু এপ্লাই তো ইয়াতে আপোনালোকে ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব তো কেনেকৈ আবেদন কৰিব মই আপোনালোকক এই ভিডিওটো দেখাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব যদি অকমানো স্কিপ কৰি মিছ কৰি দিয়ে তো আপোনালোকে এই জবটোৰ কাৰণে আবেদন কৰিব নোৱাৰিব বা আপোনালোকে অসুবিধা সন্মুখীন হ'ব পাৰে আৰু ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 26 জানুৱাৰী লৈকে তে পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব মই আপোনালোকক দেখাই দিম ইয়াতে যোনটো ক্লিক হে অপচন আছে তাতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব মহিন্দ্ৰা লজিষ্টিকৰ ফালৰ পৰা ইয়াতে আপোনালোকে ভৰাব লাগিব প্ৰথমতে ফুল নেম তেতে যোনটো ষ্টাৰ মাৰ্ক দেখা পাইছে ৰেড কালাৰ সেই ষ্টাৰ মাৰ্ক থকা গুটেই কিটা আপোনালোকে মেন্ডেটৰি ভৰাবই লাগিব ফুল নেমটো ভৰাব লাগিব তলতে হেতে আপোনালোকে ফুল নেমটো আপোনালোকে ভৰাই দিব ইয়ৰ এনসাৰ যোনটো লিখা আছে তাতে আপোনালোকৰ ফুল নেমটো ফিল আপ কৰি দিব তাৰ পিছতে আপোনালোকৰ ইমেইল এড্ৰেছটো দিব লাগিব যোনটো ইমেইল এড্ৰেছ আপোনালোকৰ বৰ্তমান ফোনত চলি আছে এটা ভাল ইমেইল এড্ৰেছ আপোনালোকে দি দিব যাতে ৱাক ইন ইন্টাৰভিউ কাৰণে পিছত আপোনালোকক কন্টাক্ট কৰিব পাৰে তাৰ পিছতে আপোনালোকে যোনটো নম্বৰ চলাই আছে কন্টাক্ট নম্বৰটো ইয়াতে দিব লাগিব ইয়াৰ পিছতে আহিলে আপোনালোকৰ ডেট অফ বাৰ্থ তো আপোনালোকৰ ডেট অফ বাৰ্থটো মাহ ডেট আৰু ইয়াৰ তো গুটেটো লাইন কে আপোনালোকে ফিল কৰি দিব শুদ্ধকে তাৰ পিছতে কাৰেন্ট লোকেশ্যন আপোনালোকৰ বৰ্তমান লোকেশ্যনটো ইয়াতে মেনশন কৰিব ইয়াৰ পিছতে আহিলে হুইচ পজিশন আৰ ইউ এপ্লাই ফৰ ইয়াত যে সোধা হৈছে এতিয়া আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব এক্সিকিউটিভ নে সিনিয়ৰ এক্সিকিউটিভ তো আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰে ইয়াতে আপোনালোকে টিক কৰি দিব তাৰ পিছতে আহিলে হোৱাট ইজ ইয়ৰ হাইয়েষ্ট লেভেল অফ এডুকেশ্যন তো আপোনালোকে কিমানলৈকে শিক্ষাগত অৰ্হতা কমপ্লিট কৰিছে হাইয়েষ্ট লেভেল এডুকেশ্যন তো হায়াৰ সেকেন্ডাৰী ডিপ্লোমা অৰ ইকুইভেলেন্ট এছ'চিয়েটছ ডিগ্ৰী বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী ডক্টৰেট পিএইচডি ইডি এটসেট্ৰা তো ইয়াতে গুটেই শিক্ষাগত অৰ্হতাখিনি দিয়া হৈছে তো আপোনালোকে যিমানলৈকে পঢ়া ইয়াতে আপোনালোকে টিক কৰি দিব তাৰ পিছতে খুদা হৈছে ইয়াৰ্স অফ ৰেলেভেন্ট প্ৰফেশনেল এক্সপেৰিয়েন্স তো আপোনালোকৰ এক্সপেৰিয়েন্স আছে নে ৰেলেভেন্ট প্ৰফেশনেল এক্সপেৰিয়েন্স তো কিমানলৈকে আপোনালোকৰ এক্সপেৰিয়েন্স আছে ইয়াতে গুটেইকেইটা দিয়া হৈছে তো আপোনালোকে যিমানলৈকে আপোনালোকৰ এক্সপেৰিয়েন্স আছে যদি একতকৈ অধিক এক্সপেৰিয়েন্স আছে এক বছৰতকৈ অধিক তো আপোনালোকে একত ক্লিক কৰিব তাৰ পিছতে দুইতকৈ অধিক বছৰ যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে ক্লিক কৰিব তো তেনেকৈ আপোনালোকে অনুযায়ী কিমান বছৰৰ এক্সপেৰিয়েন্স আছে ইয়াতে টিক কৰি দিব তাৰ পিছতে খুদা হৈছে হোৱাট ইজ ইয়ৰ এক্সপেক্টেড এনুৱেল স্যালাৰি তো আপোনালোকে এই জবটো কৰাৰ বাবদ কিমান টকা দৰমহা আশা কৰে কিমান টকা আপোনালোকে এই জবটো কৰাৰ বাবদ মানে দৰমহা আশা কৰে 5 লাখৰ ভিতৰত ইয়াতে আপোনালোকে ফিল কৰিব কেই টকা আশা কৰে মানে আপোনালোকে দৰমহাটো কিমান বিচাৰে এই জবটো কৰাৰ বাবদ তো দৰমহাটো ইয়াতে আপোনালোকে ফিল কৰিব তাৰ পিছতে লিখা হৈছে হোৱাট ইজ ইয়ৰ কাৰেন্ট সিটিসি তো কাৰেন্ট সিটিসি টো আপোনালোকে কাৰেন্ট যোনটো দৰমহাটো ইয়াতে আপোনালোকে ফিল কৰিব তাৰ পিছতে আছে কাৰেন্ট কোম্পানী যদি আপোনালোকে বৰ্তমান কিবা কোম্পানীত জব কৰি আছে সেই কোম্পানী নেমটো ইয়াতে ফিল কৰি দিব তাৰ পিছতে দিব নোটিস পিৰিয়ড তো নোটিস পিৰিয়ড 30 days 60 days and other তো কোনটো আপোনালোকে সিলেক্ট কৰিব বিচাৰে সিলেক্ট কৰি দিব তাৰ পিছতে আহিলে when is the earliest your all be available to start তো আপোনালোকে কেতিয়াৰ পৰা স্টাৰ্ট কৰিব বিচাৰে ডেট মাহ গুটেটো আপোনালোকে ফিল কৰিব ইয়াৰ পিছতে আহিল প্লিজ ৰেট your proficient in the following key skill তো ইয়াত আপোনালোকক কি স্কিল সমূহ দিয়া হৈছে যেনেকৈ কমিউনিকেশ্যন স্কিল ইংলিছ এণ্ড আছামিজ তো অসমীয়া
আৰু ইংলিছত কমিউনিকেশ্যন স্কিলত আপোনালোকে বিগিনাৰ নে ইণ্টাৰমিডিয়েট এডভান্স এক্সপাৰ্ট তো আপোনালোকে কোনটো হয় তাতে আপোনালোকে টিক কৰিব তেনেকৈ গোটেই স্কিলসমূহ দিয়া হৈছে তো গোটেই স্কিল কেইটা আপোনালোকে পঢ়ি চাই কেনেকৈ আপোনালোকে বিগিনাৰ নে এক্সপাৰ্ট তো সেই মতে আপোনালোকে ইয়াতে টিক কৰি দিব ইয়াৰ পিছতে আহিলে শেষ অপচনটো ইয়াতে আপোনালোকে আপোনালোকৰ যিসমূহ আপডেটেড ৰিজিউম বা সিভি আপোনাৰ যিখন আপডেটেড বা ৰিজিউম সিভি সেই সিভিখন আপোনালোকৰ ফোনত বা ল্যাপটপত এটা ফাইলত বনাই ল'ব মেক্স 10 MB ভিতৰত আপোনালোকে এখন ফাইল ধুনীয়াকৈ বনাই ল'ব বনাই পেলাই ইয়াতে যোনটো এড ফাইল আছে এড ফাইলৰ ক্লিক কৰি আপোনালোকৰ সিভি বা ৰিজিউমখন যোনটো ফাইলত আছে তাৰ পৰা আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছতে সাবমিট অপচন যোনটো আছে সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে এই পোষ্টটোৰ কাৰণে আপোনালোকৰ আবেদন হৈ যাব তো এনেদৰে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব যদি আপোনালোকে লিংকটো আবেদন কৰিব বিচাৰে বা লিংকটো বিচাৰি আছে তো ভিডিওৰ ডেসক্ৰিপচনত লিংকটো পাই যাব তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলস অফিচাৰ স্যামসাং ইণ্ডিয়া ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড তো এই পোষ্টটো মুকলি কৰা হৈছে স্যামসাং ইণ্ডিয়া ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা ইয়াতে সেলস অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে ব্ৰেণ্ডটো হৈছে স্যামসাং কনজিউমাৰ ইলেক্ট্ৰনিক্স জব লোকেশন যোৰহাটত এই পোষ্টটো মুকলি কৰা হৈছে টিউটৰি আপাৰ আসাম আৰু পেৰুল মেন পাৱাৰ কি ৰেসপন্সিবিলিটিজ গুটেখিনিতে দিয়া হৈছে ভালদৰে বা পঢ়ি চাই ল'ব যদি ইলিজিবল হয় আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে ইলিজিবিলিটি বিচৰা হৈছে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম তো এনি ষ্ট্ৰীমত আপোনালোকে যদি গ্ৰেজুৱেট কৰি থৈছে আৰ্ট সায়েন্স যি হয় নহওক তো সকলোৱে আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স 1 পৰা 4 বছৰ কনজিউমাৰ ডুৰেবলছ এফএমসিজি ইলেক্ট্ৰনিক সেলছৰ ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে ইয়াৰ লগতে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড নেগোটিয়েশ্যন স্কিল ৰেডি টু ট্ৰেভেল এক্সটেন্সিভলি in Upper Assam must be based in or willing to relocated to Jorhat তো এখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে যদি এলিজিবল হয় আবেদন কৰি ল'ব আৰু এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক অফাৰ কৰা হ'ব এট্ৰেক্টিভ স্যালাৰি প্লাস ইনসেন্টিভ যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি লগত ইনসেন্টিভ দিয়া হ'ব opportunity to work with a leading brand like Samsung growth and learning exposure in the consumer electronics business তো এখিনো এই গুটে বেনিফিট সমূহ আপোনালোকক অফাৰ কৰা হ'ব এই পোষ্টটো কৰা বাবদ যদি পোষ্টটোৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 26 জানুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ভেৰিয়াছ পজিশন জিভিকে EMRI গ্ৰেণ্ড হেল্থ সাৰ্ভিস পোষ্টটো মুকলি কৰা হৈছে জিভিকে EMRI গ্ৰেণ্ড হেল্থ সাৰ্ভিসৰ ফালৰ পৰা প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ফ্লেট কোঅৰ্ডিনেটৰ বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে সেকেন্ড এক্সপেৰিয়েন্স বিচৰা হৈছে মিনিমাম 3 বছৰ ফিল্ড হেন্ডলিং অল ভেহিকলছ মিনিমাম 3 বছৰ আপোনালোকৰ ফিল্ডত এক্সপেৰিয়েন্স থাকিব লাগিব হেন্ডলিং অল ভেহিকলছ যেহেতু ফ্লেট কোঅৰ্ডিনেটৰ পোষ্ট হয় আপোনালোকে গোটেই গাড়ীসমূহ হেন্ডলিং কৰিব পৰা মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে EME ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা MBA BTech মেকানিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে আৰু এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ বিচৰা হৈছে যদি পোষ্টকেইটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত বায়োডাটা বা সিভি সেন্ড কৰিব সাবজেক্ট লাইন মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 26 জানুৱাৰী লৈকে পোষ্টকেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 9 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অমিয়া ভৰালী নাৰ্ছিং ইনষ্টিটিউট তো এই পোষ্টটো মুকলি কৰা হৈছে অমিয়া ভৰালী নাৰ্ছিং ইনষ্টিটিউটৰ ফালৰ পৰা সব লোকেশন খেতিত এই পোষ্টটো মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে প্ৰিন্সিপাল কাম প্ৰফেছৰৰ বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা MSc নাৰ্ছিং পঢ়া কেণ্ডিডেট বিচৰা হৈছে তো যোনসকলে নাৰ্ছিংত MSc কৰিলে তো তেওঁলোকে আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স টোটাল 15 years out of which 10 years after MSc nursing in a collegiate program তো এই পোষ্টটো কাৰণে এক্সপেৰিয়েন্স বিচৰা হৈছে 15 বছৰ out of which 10 year after nursing MSc nursing তো 10 বছৰ MSc nursing out of which
তো আপোনালোকৰ 15 পৰা 10 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে যদি ইলিজিবল হয় ইন্টাৰেষ্টেড পাৰ্সন সকলে আবেদন কৰি ল'ব পাৰিব আৰু যোন সকলে পিএইচডি নাৰ্ছিং কৰিলে তেওঁলোকেও এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে টুইটাৰ লেকচাৰ ইয়াৰ কাৰণে কোৱালিফিকেশন এমএসসি নাৰ্ছিং ইন কমিউনিটি হেল্থ নাৰ্ছিং কৰা কেণ্ডিডেট বিচৰা হৈছে তাৰ পিছতে ফিল্ড এক্সিকিউটিভত মুকলি কৰিছে পোষ্ট ফিল্ড এক্সিকিউটিভ ইয়াৰ কাৰণে কোৱালিফিকেশন এনি গ্ৰেজুৱেট বিচাৰিছে আৰু 1 পৰা 2 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে ভিজিটিং স্কুল কলেজ এণ্ড কোচিং চেণ্টাৰ ফৰ ষ্টুডেণ্ট এডমিশ্যন স্যালাৰি নিগেটিবল এই দৰমহা কিমান টকা দিয়া হ'ব এই পোষ্ট কেইটা কৰা পাবত ইয়াতে মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি পাই যাব যদি পোষ্ট কেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটা সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলত সিভি বা বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে দুটাকৈ পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 7002119631 আনটো হৈছে 9706357939 এই নম্বৰ কেটা যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 25 জানুৱাৰী লৈকে পোষ্ট কেটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটোকে লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ